আমার তাত গাড়ির যিমান রানিং আছে মিটার একদম ফুললি জেনুইন থাকে মানে আপুনি তো অল ওভার ইন্ডিয়া রিফাইন্যান্স কৰি দিয়ে হৈ যাব ন এটু আপোনাৰ নিউ লুক্সৰ বেলিনো এটু নিউ লুক্সৰ বেলিনো ইনোভা ক্ৰিষ্টা আজি ডেটত আমাৰ তাত 4খন আছে BS6 অপশনাল বলেৰো আছে 3খন টাটা হেৰিয়াৰ বৰ্তমান 2খন আছে আলকাইজাৰ আছে আমাৰ তাত 2খন এখন হৈ গল আপোনাৰ এসি আৰু এখন হৈ গল নন এসি টাটা এলটোছ আমাৰ তাত বৰ্তমান 3খন মান আছে নিউ লুক্সৰ বিটাৰা বিজা আছে 3খন মান আটিকা অল লুক্সৰ 2খন আছে নিউ লুক্সৰ আছে আপোনাৰ 3খন ZXi প্লাস আপোনাৰ ফুল টপ মডেল হয় ডুৱেল টোনত গাড়ী এখন হৈ গল টয়োটা হাই ৰাইডাৰ গাড়ীখন দেখাব পাৰে বহুত ধুনীয়া গাড়ী গ্ৰেন্ড বিটাৰা বৰ্তমান 3খন আছে এটা নিউ লুক্সৰ একদম মানে লেটেস্ট ভার্সন কেটা ব্ল্যাক কালার নতুন 22 23 24 24 ডিজাইন লৈকে আছে আমাৰ তাত এফালে আছে দুখন ব্লু কালার নিউ লুক্সৰ আৰ্টিকা বৰ্তমান আমাৰ তাত 6-7 খন মান আছে আৰ্টিকা 23 চনৰ গাড়ী আছে একদম লেটেস্ট মডেল DXi মডেল নমস্কাৰ মই আৰিফ আপোনাৰ সকলোকে অসম ব্লগৰ অন্য এটা ভিডিঅ স্বাগতম জনাইছো মই আহি পাইছো নগাঁও আলমকাৰ বজাৰ আৰু আলমকাৰ বজাৰত আপোনালোকৰ যদি ড্ৰিম আছে যে এটা লাক্সাৰিয়াস গাড়ী বা যিকোনো SUV টাইপৰ গাড়ী যদি আপোনাকে ল'ব বিচাৰিছে বা বেলেগ গাড়ীও আপোনাকে পাব কিন্তু বেছিভাগ আপোনালোকে আপ মডেলৰ SUV গাড়ী আপোনাকে পাব যদি ল'ব বিচাৰে ফৰচুনাৰ কক বলেৰো কক স্কৰপিঅ কক যেনেকে ধৰণৰ যিবোৰ ভেৰাইটিজ কোৱালিটিৰ ব্ৰেণ্ড আপোনালোকে ইয়াত পাই যাব তেন্তে আমি বেছি দেৰি নকৰো তাৰ আগতে আপুনি যদি ইউটিউবত চাই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুকত চাই আছে পেজটো ফলো কৰি ল'ব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এটা কথা ইয়াৰ পৰা আপুনি যদি গাড়ী লয় যদি প্ৰফাইল ভাল আছে আপোনালোকৰ অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্সো হৈ যাব এক্সচেঞ্জ হৈ যাব তেন্তে বেছি দেৰি নকৰো আমাৰ লগত আছে আলমদাক মাতিম আৰু বাকি আমি সম্পূৰ্ণ ডিটেইলছ খিনি দিম দেখা পাইছে এইদিলা সত্তাধিকে আমাৰ লগত আলমদা নমস্কাৰ ভালে আছে ওকে কোন প্ৰথমে এড্ৰেছটো আপুনি এবাৰ কৈ দিব কোন আহিব এড্ৰেছটো এটো ডিং ৰোড ফাগৰগাঁও বুলি কয় গুৱাহাটীৰ পৰা আহিলে আপোনাৰ হাতৰ লেফট সাইডে সোমাই আহিব লাগে ডিউকেয়াৰ নাৰ্ছিঙৰ অপোজিট সাইডে হয় ওকে হয় এক্সচেঞ্জ ৰিফাইনেন্স হৈ যায় আৰু আমাৰ সন্মুখত আছে ডিলাইট মল আৰু ইয়াতে আমি লগতে আৰু এটা হেৰি খুলি আছো শপ এটা খুলি জুৱেলাৰী শপ আলম গোল্ড প্লেস ওকে আলমদা গাড়ী যদি প্ৰফাইল ভাল থাকে আপুনি তো অল ওভাৰ ইণ্ডিয়া ৰিফাইনেন্স কৰি দিয়ে হৈ যাব ন ওকে এটা বহুত ভাল খবৰ যদি প্ৰফাইল ভাল আছে আপোনাক অল ওভাৰ ইণ্ডিয়া এক্সচেঞ্জ বা এক্সচেঞ্জটো অসমতে হ'ব ৰিফাইনেন্সটো হৈ যাব ওকে ঠিক আছে আমি বেছি দেৰি নকৰো আমি আৰম্ভ কৰো প্ৰথমে এখন হৈ গল ইনোভা ক্ৰিষ্টা আজি ডেটত আমাৰ তাত 4খন আছে এখন হৈ গল আপোনাৰ 2016 চনৰ গাড়ী আৰু এখন আছে 2017 চনৰ গাড়ী ওকে এখন আছে 2021 চনৰ আৰু এখন আছে 2023 চনৰ ওকে ইনোভা ক্ৰিষ্টা বৰ্তমান 3খনে আছে ওকে আৰু বলেৰো আছে আপোনাৰ ZLX আৰু আপোনাৰ BS6 অপশনাল বলেৰো আছে 3খন এখন হৈ গল 2020 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 7,50,000 উইথ নেগোচিয়েবল হৈ যাব ওকে আৰু দুখন আছে এই দুখন শোরুমৰ ভিতৰত আছে এখন আৰু এখন আপোনাৰ পাৰ্কিংত আছে ঠিক আছে আৰু টাটা হেৰিয়াৰ বৰ্তমান দুখন আছে দুখনে ব্ল্যাক কালাৰ ওকে জেড প্লাস হয় টপ মডেল গাড়ী আৰু এখন হৈ গল 2000 আপোনাৰ 21 ৰ গাড়ী আৰু এখন আছে 2020 ৰ গাড়ী আৰু এখন ভিতৰত আছে ওকে তে আৰু গাড়ী আমি সন্মুখত আজি লগোৱা নাই মানে ৰোজাৰ মা আৰু ষ্টাফো কম হেতু কাৰণে সন্মুখত আৰু লগোৱা নাই গাড়ী বিলাক ওকে বাকি আমাৰ আৰু এটা শোরুম আছে হাতৰ ৰাইট সাইডে এটা আছে আৰু লেফট সাইডে এটা পাৰ্কিং আছে দুখন আছে আৰু ষ্টক আপুনি চালে ইয়াতে দেখাই দিব পাৰে আজি আমি এফালৰ পৰা আৰম্ভ কৰো ওকে ইনোভা ক্ৰিষ্টা ভিতৰৰ পৰা আৰম্ভ কৰো ইনোভা ক্ৰিষ্টা হৈ গল এখন 2021 চনৰ গাড়ী আৰু এখন হৈ গল আপোনাৰ 2.4 জি মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 17,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আৰু এখন আছে ফৰচুনাৰ বৰ্তমান আমাৰ তাত দুখন আছিল এখন বিক্ৰী হৈ গল এখন আছে এখন হৈ গল আপোনাৰ 2020 চনৰ গাড়ী আৰু 4x4 হয় টপ মডেল গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 25 লাখ উইথ নেগোচিয়েবল হৈ যাব 25 লাখ আৰু যদি প্ৰফাইল ভাল থাকে এটো কিমান দিলে ওলাই যাব আপোনাৰ ম্যাক্সিমাম 5 লাখ দিলে ওলাই যাব ওকে যদি প্ৰফাইল ভাল থাকে আপোনাক এটো 5 লাখ কি ঘৰত লৈ যাব পাৰিব বাকি নি ফাইনেন্স হৈ যাব নেক্সট আমি এফালে দেখাই দিও আলকাইজাৰ আছে আমাৰ তাত দুখন এখন হৈ গল আপোনাৰ ব্ল্যাক কালাৰত ডিজেল ভাৰ্জনত আৰু এখন আছে ফুল টপ মডেল এখন হৈ গল পেট্ৰল ভাৰ্জনত আৰু হাৰিয়াৰ অলৰেডি মই কৈছিলো যে দুখন আছে হাৰিয়াৰ এখন বাহিৰত দেখালো এখন ভিতৰত দেখালো এখন হাৰিয়াৰ হৈ গল 2000 আপোনাৰ 22 চনৰ গাড়ী 21 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু আমি 12 লাখ উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে নেক্সট থাৰ
থাৰ বৰ্তমান এখনে আছে 4x4 মেনুৱেল হয় আৰু ব্লেক কালাৰত আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ 11,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে নেক্সট যদি ভিতৰত সোমাই আহে ইফালৰ পৰা আহক এখন হৈ গল ইকুভেন আমাৰ তাত বৰ্তমান দুখন আছে এখন হৈ গল আপোনাৰ এসি আৰু এখন হৈ গল নন এসি এখন আছে 2020 চনৰ এখন আছে 2021 চনৰ এখন হৈ গল 2021 চনৰ নন এসি গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 4,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও ভেলা আমাৰ টাটা এল্টোছ হয় টাটা এল্টোছ আমাৰ তাত বৰ্তমান তিনিখন মান আছে এখন আপোনাৰ হোৱাইট কালাৰত আছে এখন আপোনাৰ গ্ৰে কালাৰত আছে আৰু এখন আপোনাৰ যেখন আপোনাৰ কি কয় তিনিখন গাড়ী আছে এখন হৈ গল আপোনাৰ সেকেন্ড টপ কাজিৰঙা এডিশনাল খন একদম ফুল টপ হয় আৰু এখন গ্ৰে কালাৰ যেখন আছে সেইখনো সেকেন্ড টপ হয় ঠিক আছে এটোৰ দাম আছে আপোনাৰ 6,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে বিটাৰা ভিজা বৰ্তমান ডিজেলত আমাৰ তাত এখনে আছে আৰু আপোনাৰ নিউ লুক্সৰ বিটাৰা ভিজা আছে তিনিখন মান এখন হৈ গল ডিজেল ভাৰ্জন আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব এখন 2 লাখ মান দিলে ওলাব 2 লাখ দিলে নোলায় আৰু বেছি দিব লাগিব ওকে ঠিক আছে হয় ভিতৰত সোমাই আহে আপুনি এখন দেখাই লওক ইফালে এটা হেৰিয়াত দেখাই যাও এখন হৈ গল আপোনাৰ আৰ্টিকা অল লুক্সৰ দুখন আছে নিউ লুক্সৰ আছে আপোনাৰ তিনিখন আৰু এক্সেল 6 আছে এখন টোটেল আছে 4-5-7খন মান আছে আৰ্টিকা এখন আৰ্টিকা হৈ গল 2014 চনৰ পেট্ৰল ভাৰ্জনত হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব ন দেখাই দিও আপোনাৰ অথনি মই কৈছিলো কালকেজাৰ দুখন আছে এখন আপোনাৰ ব্লেক কালাৰত আছে আৰু এখন হৈ গল হোৱাইট কালাৰ এখন আপোনাৰ পেট্ৰল ভাৰ্জনত হয় আৰু ফুল টপ মডেল পেনাৰোমিক সানৰুফ ইয়াৰ প্ৰাইস ৰাখিছো আমি 14,50,000 উইথ নেগোচিয়েবল হৈ যাব 14,50,000 উইথ নেগোচিয়েবল 14,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি আপুনি ভিতৰত সোমাই আহে এবাৰ বিটাৰা ভিজা নিউ লুক্সৰ একদম ZXi প্লাস আপোনাৰ ফুল টপ মডেল হয় ডুৱেল টোনত গাড়ী এইখন আপোনাৰ 2022 চনৰ গাড়ী হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11 লাখ উইথ নেগোচিয়েবল হৈ যাব 11 লাখ উইথ নেগোচিয়েবল হৈ যাব নেক্সট আপুনি যদি দেখাই ইফালে আমাৰ তাত আপোনাৰ বিটাৰা ভিজা আৰু এখন আছে বিটাৰা ভিজা অলৰেডি মই কৈছিলো নিউ লুক্সৰ আমাৰ তাত তিনিখন আছে দুখন হোৱাইট কালাৰত আছে এখন আপোনাৰ ৰেড কালাৰত আছে ৰেড এণ্ড ব্লেকত আছে ডুৱেল টোনত আছে তে এইখনৰ প্ৰাইস ৰাখিছো আমি ZXi হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো আমি 2022 চনৰ গাড়ী আৰু গাড়ী চলিছে আপোনাৰ 13,000 আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 11 লাখ উইথ নেগোচিয়েবল হৈ যাব ইনোভা খ্ৰীষ্টা মই কৈছিলো আমাৰ তাত 4খন মান আছে বাহিৰত এখন দেখালো ভিতৰত আৰু এখন দেখালো এখন আৰু এখন আপোনাৰ 18 চনৰ গাড়ী বি মডেল হয় আৰু ইয়াৰ প্ৰাইস ৰাখিছো গাড়ী কিন্তু ৰানিং বহুত এখন 2 লাখ কিমান ৰানিং আছে আমাৰ তাত গাড়ীত যিমান ৰানিং আছে মিটাৰ একদম ফুললি জেনুইন থাকে মানে কোনো এক্সিডেন্টাল মিটাৰ এনেকে ইস্যু নাপায় এক্সিডেন্টাল ধৰক কেতিয়াবা ক'ৰবাত টাচপিন কৰিব লগা হৈছে কেতিয়াবা অকণ গহনি খাইছে এটো পৰা আমি বনাও ফুল এক্সিডেন্ট গাড়ী আমি নাৰাখো আৰু মিটাৰ টেম্পাৰিং আমাৰ তাত নহয় এখন গাড়ী 2 লাখ কিমান চলিছে মিটাৰ তে এখনৰ প্ৰাইস ৰাখিছো আমি 12 লাখ উইথ নেগোচিয়েবল হৈ যাব 2017 চনৰ বি মডেল গাড়ী ঠিক আছে নেক্সট যদি আপুনি সোমাই আহে এখন হৈ গল টয়টা হাই ৰেডাৰ গাড়ীখন দেখাব পাৰে বহুত ধুনীয়া গাড়ী একদম পেনাৰোমিক সানৰুফ গাড়ী ফুল টপ মডেল গাড়ী হয় টয়টা হাই ৰেডাৰ আৰু ইয়াৰ প্ৰাইস ৰাখিছো আপোনাৰ নতুন দাম ইয়াৰ বহুত এতিয়া বৰ্তমান আমি প্ৰাইস ৰাখিছো 14,50,000 উইথ নেগোচিয়েবল হৈ যাব নেক্সট যদি দেখাও গ্ৰেন্ড বিটাৰা বৰ্তমান তিনিখন আছে হোৱাইট কালাৰৰ দুখন আছে একদম ফুল টপ মডেলত আছে এখন আৰু সেকেন্ড টপ আছে এখন হল আপোনাৰ 3 নম্বৰ মডেল তিনটা আছে আমাৰ তাত এখন হল আপোনাৰ গ্ৰে কালাৰ এখন আছে হোৱাইট কালাৰ এখন আছে ব্লু কালাৰ ঠিক আছে গ্ৰেন্ড বিটাৰা বিলাক এখন আহি যাব আপোনাৰ 11 লাখ আৰু এখন আছে 14 লাখ আৰু এখন আছে 17 লাখ তিনটা আছে আমাৰ তিনটা আছে হয় ব্যাক সাইডত যদি দেখাই ক্ৰেটা নিউ লুক্সৰ একদম মানে লেটেস্ট ভাৰ্সন ক্ৰেটা ব্ল্যাক কালাৰ নতুন ব্ল্যাক কালাৰত একদম পেনাৰোমিক সানৰুফ 2023 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস কিছু 14,50,000 উইথ নেগোচিয়েবল হৈ যাব ন হয় নেগোচিয়েবল হৈ যাব আৰু ডিজাৰ কিমান দেখাব ডিজাৰ 16-17 খন মান ডিজাৰ আছে এনি টাইম থাকি কিমান দেখাব ডিজাৰ দেখাই থাকক এটো আছে এটা হেইটো এটা আছে ডিজাৰ কিমান পৰা স্টাৰ্টিং আছে 22 23 24 ডিজাৰ লৈকে আছে আমাৰ তাত ডিজাৰ কিমান পৰা স্টাৰ্টিং ধৰক আপোনাৰ 450 পৰা স্টাৰ্ট কৰি আপ টু 750 লৈকে আছে 750 ডিজাৰ হয় ওকে ডিজাৰ আৰু ইমান ডিটেইলছ কৈ নাথাকো নেকি হ'ব ডিজাৰ বহুত কিটা আছে 16-17 খন মান ডিজাৰ আছে খালি মোক এটা কথা কইলে ডিজাৰ যিমান আছে গুটে কিটা আপোনাৰ ফাইনান্স হৈ যাব ফাইনান্স হৈ যাব আৰ্টিকা দেখাই দিও আৰ্টিকাও কৈছিলো বহুত কিটা আছে হেটো এটা নিউ মডেল আৰ্টিকা আছে নিউ লুক্সৰ একদম লেটেস্ট মডেল এখন আৰ্টিকা ইফালে আছে দুখন ব্লু কালাৰ নিউ লুক্সৰ আৰ্টিকা বৰ্তমান আমাৰ তাত 6-7 খন মান আছে আৰ্টিকা ওকে ইফালে যদি আহে আমি এখন ৰেনল
ৰেনল্ট টাইবাৰ এখন 7 সিটাৰ গাড়ী হয় এইখনৰ প্ৰাইস ৰাখিছো আমি 5 লাখ উইথ নেগোচিয়েবল হৈ যাব ফুল টপ মডেল গাড়ী হয় আৰু যদি আমি ইফালে দেখাও আপোনাৰ বেলেনো এখন দুখন তিনিখন চাৰিখন পাঁচখন মান বেলেনো আছে একদম ইয়াৰ পৰা দেখাই দিয়ক একদম টোটেল 5খন মান বেলেনো আছে টোটেল 5খন মান বেলেনো আছে আপুনি ইয়াৰ পৰা দেখাই দিয়ক বেলেনো বিলাক আপোনাৰ ষ্টাৰ্টিং হ'ব আপোনাৰ ধৰক 650 ৰ পৰা আপ টু 859 লাখ লৈকে আছে 859 লাখ 2022 ৰ আছে 2023 ৰ 2024 লৈকে আছে ঠিক আছে এফালৰ পৰা দেখাই দিয়ক একদম ফুল টপ মডেল আছে সেকেন্ড টপ আছে আপোনাৰ একদম মানে 3 নম্বৰ মডেলটো আছে ওকে ঠিক আছে বেলেনো এটা দুটা তিনটা চাৰিটা পাঁচটা আছে এইটো লাইনত দেখিছে বেলেনো পৰা দেখাই দিয়ক নিউ লুকছৰ সব নিউ লুকছ বেলেনো আৰে একচুয়ালি আগফালৰ পৰা দেখাব লাগিছিল এটো আপোনাৰ নিউ লুকছৰ বেলেনো এটো নিউ লুকছৰ বেলেনো তাৰ পিছত এখন আপোনাৰ টাটা এল্টছ ইয়াতে আপোনাৰ এখন দুখন তিনিখন চাৰিখন ভিতৰতে ডিসপ্লে আছে বাকি এটা পাৰ্কিংত আছে আমি হেতু লাইনত যদি যাও গ্ৰেনাইটেড নিউজ প্ৰথমে এটো দেখাই দিও এটো হৈ গল আপোনাৰ ওয়াগনাৰ বৰ্তমান আমাৰ তাত দুখন আছে এখন হৈ গল 2023 চনৰ গাড়ী আছে একদম লেটেস্ট মডেল DXi মডেল আৰু এখন হৈ গল 2000 আপোনাৰ এখন হৈ গল 2020 চনৰ তে এইখনৰ প্ৰাইস আহিব আপোনাৰ 4,50,000 উইথ নেগোচিয়েবল হ'ব আৰু যেখন 2023 চনৰ এখনৰ প্ৰাইস আহিব আপোনাৰ 5,50,000 উইথ নেগোচিয়েবল এখন আনন্দ এখন 2 লাখ মান দিলে ওলাই যাব না 2 লাখ 1.5 লাখ দিলে ওলাই যাব ওকে ঠিক আছে 1.5 লাখ দিলে ওলাই যাব এখন গ্ৰেনাইটেড নিউজ 8টা মডেল আপোনাৰ ফুল টপ মডেল পেট্ৰল ভাৰ্জনত গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো আমি 5,20,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে একচন বৰ্তমান তিনিখন আছে এখন হৈ গল এখন আৰু দুখন পাৰ্কিংত আছে ইয়াতে শোৰুমত দেখিছে জাগা নাই হোমাবৰ কাৰণে বাকিখিনি মানে পাৰ্কিংত ৰাখিছো আমি গাড়ী এখন হৈ গল আপোনাৰ 2021 চনৰ 20 চনৰ গাড়ী আৰু ইয়াৰ প্ৰাইস ৰাখিছো 5,30,000 উইথ নেগোচিয়েবল হৈ যাব আৰু এখন আছে 2022 চনৰ গাড়ী এখন ৰাখিছো আপোনাৰ 6 লাখ আৰু এখন আছে 2000 একদম মানে 24 ৰ গাড়ী এখন ৰাখিছো 12,50,000 উইথ নেগোচিয়েবল হৈ যাব ঠিক আছে আজি ইমানতে নমস্কাৰ ঠিক আছে এইখিনি কবলা আছিল নতুন ষ্টক আহিলা আকৌ আহিম যদি চেনেলটো নতুন আছে সাবস্ক্ৰাইব কৰি লবা যদি ভিডিওটো ভালে লাইক কৰবা গলে শেয়াৰ কৰিব আজিলৈ নতুন এটা ভিডিও আকা দি টাটা বাই বাই জয় আহক